এটা এলেহুৱা ৰাতিপুৱা আৰু আমিবোৰ মানে আজি দেওবাৰ জানেই আৰু স্কুলৰ ল'ৰা ছোৱালী থাকিলে যে মাকবিলাকৰ কিমান কষ্ট হয় ৰাতিপুৱা যে ইমান সোনকালে উঠিব লগা হয় যিহেতু গৰমৰ কাৰণে স্কুলবোৰ সোনকালে কৰি দিছিল 7:30 যাব লগা হয় আৰু আজি যিহেতু দেওবাৰ সেইটো কাৰণে আমি অলপ দেৰিকৈ উঠিছোঁ মানে আজি আমি উঠোঁতে 9টা বাজিয়ে গ'ল আৰু উঠিয়ে ধুমাধুম গা পা ধুই আহি গ'লোঁ আৰু এইফালে আমাৰ দেখিছেনে টুইংকলে কেমেৰাটো উলিয়ালে কি যে নটংকি কৰি থাকে আৰু প্ৰথমতে বিচনাখন পাৰি ল'লোঁ মানে বিচনাখন নাপাৰলৈকে যে ৰুমটো একদম মানে চাফা নালাগে আৰু ভালো নালাগে আৰু মই গা পা ধুই আহিলোঁ বাৰু প্ৰথমতে বিচনাবোৰ সামৰি লওঁ যিহেতু এতিয়া বৰষুণ পৰি আছে আৰু সেইকাৰণে ঠাণ্ডা লাগে ব্লেংকেটো ল'ব লগা হৈ যায় আৰু জানেই আৰু তেতিয়া কিমান কাপোৰ সামৰিব লগা হয় আৰু গা পা ধুই আহি কৰি এতিয়া চুলিখিনি অকণমান আঁচুৰি লৈছোঁ আৰু আজি পিছে দেওবাৰো দিছে আৰু ৰ'দো দিছে বিৰাট ভাল লাগিছে কাৰণ হাজবেণ্ডৰ সদায় ডিউটিৰ পৰা অহা যোৱা কাপোৰ কানিবোৰ ধুই দিলোঁ তাৰপিছত টুইংকলৰ কাপোৰ কানি সকলোবোৰ আজি একদম ধুই য'তে ত'তে মেলি দিছোঁ দালি বহাই দিছোঁ এইফালে ভাত বহাই দিছোঁ দুইটাতে বহাই দিছোঁ এফালে যাম আৰু ক'ত যাম গম পাব বাৰু ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব দে তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আমাৰ ইয়াত টিউশ্যন দেখিছে এইবিলাক কাম বহাই থাকে ইয়াতে মানে মই মানে খোৱা বস্তুবোৰ থৈ দিওঁ আজিকালি ইয়াত নোথোৱা হ'লোঁ সেইকাৰণে তাই মানে ইয়াৰ পৰা উলিয়াই লৈ চব খাই থাকে মাজতে আকৌ কামবোৰো কৰি থাকোঁ দেই মানে কালি ৰিলছ বনোৱা কাপোৰবোৰ সামৰা হোৱাই নাছিল মা মাতিলে মাহঁতৰ ঘৰলৈ যাব লগা হ'ল পালতকৈ সেইকাৰণে থাকি গ'ল আৰু তাকে এতিয়া সামৰি লৈছোঁ নহ'লে থাকিলে যে থাকিয়ে যায় আৰু দম হৈ গুচি যায়গৈ তেতিয়া আৰু বহুত এলাহ লাগে সামৰিবলৈ তাৰপিছত এতিয়া ভাত হ'লত টুইংকল আৰু মই একেলগে খাব বনাইছোঁ যিহেতু আমি গম পাইছে যে ক'ৰবালৈ যাম সেইটো কাৰণে তাইক যদি খাব দিওঁ মোবাইল চাই খাওঁতে বহুত দেৰি লগাই দিয়ে সেইটো কাৰণে কি কৰিলোঁ এখন কাঁহীতে লৈছোঁ মই তাইক খুৱাই দিম আৰু বিশেষ তেনেকৈ একো বনোৱা নাই বাৰু দালি বনালোঁ কণী আৰু আলু পিটিকা কৰিলোঁ তেনেকৈ খাই লওঁ আৰু তাইকো খুৱাই দিছোঁ ময়ো খাইছোঁ তেতিয়া সোনকালে হ'ব যিহেতু মাহঁতো ওলাই কৰি ৰৈয়ে আছে আৰু ময়ো সোনকালে ওলাই যাব লাগিব কাৰণ এতিয়াতো উঠোঁতেও দেৰি আজি কাম বনবোৰো কৰিলোঁ কাপোৰ ধুলোঁ টাইমবোৰ হৈ গ'ল বিৰাট মানে এতিয়া 12টা বাজি গ'ল আৰু মই যে কৈছিলোঁ যাম বুলি আৰু মানে আজি আমি আহিছোঁ জাগিৰোডত থকা নিজৰা পাৰ্কখনত আৰু 20 টকাকৈ পাৰ পাৰ্চন টিকেট কাটি লৈ পেলাই আমি সোমাই গ'লোঁ নিজৰা পাৰ্কত মই এইবাৰ হয়তো 3বাৰ হ'ল ইয়াৰ আগতেও 2বাৰ আহিছোঁ আৰু ইয়াৰ আগতকৈ এইবাৰ বহুত বেলেগ দেখিছোঁ অলপ গোটেই ফুল পুলি আৰু বহুত মানে খেলা বস্তুবিলাক বেছি আছে আমাৰ যে পোৱালিকেইটাই আহি ইমান ভাল পাইছে এইটো তুলিছে সেইটো তুলিছে মানে ক'ত উঠিম কি খেলিম মানে সিহঁতে ভাবিয়ে অন্ত নোপোৱা হৈ গৈছে আৰু ইয়াত দেখিছেনে দৌৰি ঢাপৰি পৰিছে আৰু বিৰাট ভাল লাগিছে ইয়ালৈ আহি আৰু আগতকৈ বহুত চেঞ্জ হৈ গ'ল বাৰু তাৰপিছতে ময়ো অকণমান ভিডিঅ' চিডিঅ' বনাই ল'লোঁ ফটো দুখনমানো উঠি ল'লোঁ তাৰপিছতে এয়া চাওকচোন ইয়াত দলঙো আছে পানী এনেকৈ ধুনীয়াকৈ আৰু বোলে সজাই দিছে আৰু যাওঁতে আমি ৰহাৰ পৰা লৈ গৈছিলোঁ গাহৰি মাংস যিহেতু গাহৰি মেইন আমাৰ কাৰণে সেইটো কাৰণে তাৰপিছতে তাত ভিতৰত বনাই খাম বুলি ভাবিছিলোঁ কিন্তু তাত বনাই খাব নিদিয়ে আজিকালি তো আমি অকণ ওপৰলৈ আহি পেলাই বনালোঁ এয়া মাছ বনাইছোঁ তাৰপিছত গাহৰি মাংস আৰু লাই শাক বনাইছোঁ আৰু এইফালে মাছৰ কণী আছিল তেনেকৈয়ে খালোঁ আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিল নেক্সট আকৌ লগ পাম আজিলৈ বাই বাই